বুকুখনৰ ঠিক বাওঁফালে মানে কলিজাটোত তেওঁ লৈ ফুৰিছিল আই অসমীক। মুখত অসম মাতৃৰ জয়ধ্বনি। আৰু সেই জয়ধ্বনিয়ে উন্মাদ কৰি পেলোৱা জাকটোৰ পৰা কোনোবাই তেওঁৰ কলিজাটোলৈকে লক্ষ্য কৰি কামানৰ পৰা এৰি দিছিল সিহ আৰু লুৰে মিহলি হৈ থকা অগ্নি যেন তপত ধুমুহা এজাক। বুকুৰ কলিজাটোত সামৰি থোৱা আই অসমীৰ ওপৰত আচুৰ পৰিব নিদিয়াকৈ তেওঁ পাতি দিছিল বুকুখন। পিন্ধনত আছিল এতিয়া ৰং চিনিব নোৱাৰা চোলা এটা, য'ত আজিও খোদিত হৈ আছে শ্বহীদৰ ৰক্তৰ ফুল। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। প্ৰচণ্ড শীতক নেওচিবলৈ সেই গৌৰৱী অসমীয়া তেজাল যুৱকে সেইদিনা পিন্ধিছিল এটা হাফ ছুৱেটাৰো। কাপোৰৰ কেওটা তৰপ ভেদি অনায়াসে তেওঁক অমৰত্ব প্ৰদান কৰি সেই গুলী সোমাই গৈছিল তেওঁৰ বুকুত। ঠিক 2 ইঞ্চিমানৰ বাবে বাচি গৈছিল তেওঁৰ কলিজাটো। অগ্নিপিণ্ডহেন তপত শেষ টুকুৰা লাগিছিলহি বুকুৰ সোঁফালে। হয়তো শেষবাৰৰ বাবে তেওঁৰ মুখৰ পৰা তেতিয়া ওলাইছিল জয় আই অসম। লুইতৰ পাৰৰে তুমি দেখা লৰা, তুমি এটো বুকু পাতি। আৰু তাৰ পাছত তেজপুৰৰ ৰূপকনাথৰ কলিজাটোত কিছু ভয়, কিছু গৰ্ব, কিছু শোক সামৰি কুচি মুচি হৈ বহি ৰৈছিল আই অসমীয়ে। শহীদ প্ৰণাম তোমাক। 1982 চনৰ 1 জানুৱাৰীত অসম মাতৃৰ আন এজন সন্তান ৰূপকনাথ শ্বহীদ হৈছিল। শ্বহীদ ৰূপকনাথৰ সেইদিনাৰ পোচাকযোৰৰ কিছু আজিও ঘৰতেই সংৰক্ষণ কৰি ৰাখিছে ভাতৃ দীপকনাথে। যোৱা 44টা বছৰে শ্বহীদ ভাতৃৰ পোচাকযোৰ চাই অসম আন্দোলন, অসম চুক্তি, অসমীয়াৰ প্ৰাপ্তি আদিৰ কথা পাতি আহিছে দীপকনাথে। 44 বছৰ কাল আমি সংৰক্ষণ কৰি থৈছোঁ। তাৰ মেডিচিন দি ইত্যাদি ধৰণৰ গোটেইখিনি কাম কৰি থৈছোঁ। মুখ্যমন্ত্ৰীক লাষ্টলি মুখ্যমন্ত্ৰীলৈ লেখাৰ অন্য কাৰণ একো নাই, সকলো চিফ মিনিষ্টাৰে একে বুলি ভাবিছে। কিন্তু অলপ এক্সেপচুৱেল দেখিছোঁ, মই মহাসংঘৰ লগত জড়িত। মহাসংঘৰ যিটো কেছটো চন্দ্ৰচূড়ৰ দিনত কেছ ফাইনেল কৰিলে, মানে সেইটোত লিখিছে যে 71 চনটো ডিক্লেয়াৰ কৰিলে। কোনো আইনগত ভেটি নোহোৱাকৈ কৰিছে। কেনেকৈ কৰিলে মই ক'ব নোৱাৰোঁ। এতিয়া তেখেতৰ পিছত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু কথা মানে কয়, 51 চনৰ কথা কয়। তাৰপিছতে এতিয়া বিদেশী বুলি গোটেইখন খেলাইছে। ফৰেষ্টলেণ্ডটো মানে ভেকচিন কৰাটো মই বেয়া পোৱা নাই, ভালেই হৈছে। কিন্তু মানুহখিনি ক'ৰ সংস্থাপন কৰিব লাগিব। মানুহখিনি যদি বিদেশী হয় সংস্থাপন কৰিব নালাগে, বিদেশীখিনিতো সংস্থাপন কৰিব লাগিব। আৰু অত্যাচাৰ কৰি পেলাই মুছলমানৰ নাম লৈ পেলাইতো আমি থাকিব, সংস্থাপন হোৱা নাই, সংস্থাপন কেতিয়াও হোৱা নাই। কাৰণ যিখিনি স্থানীয় মানুহ, খিলঞ্জীয়া মানুহ, সেইবিলাক সংস্থাপন কৰিবই লাগিব। ইণ্টাৰনেশ্যনেল পেক্ট আছে তাৰ কাৰণে। শ্বহীদ ৰূপকনাথৰ ভাতৃও এতিয়া প্ৰায় বৃদ্ধাৱস্থাত। গতিকে ভাতৃৰ ৰক্তৰঞ্জিত পোচাকযোৰ চৰকাৰে আনি সংৰক্ষণ কৰাটো বিচাৰে তেওঁ। যদি চৰকাৰে বিচাৰে লৈ গৈ সংৰক্ষণ কৰিব বিচাৰে, তেতিয়া আমি দিয়াত আপত্তি নাই। কাৰণ সেইখিনিকে আমি কিমান চাই থাকিম। আজি 46 বছৰ সোমাবৰ হ'ল। প্ৰত্যেক বছৰে বছৰে কিবাটো নিয়ম কাটি কৰি পেলাই আমি থাকিব লাগে। সেইখিনিতো ঘৰত ৰাখিবলৈ সদায় নোৱাৰিম। যদি ৰাইজৰ বস্তু ৰাইজৰ কাৰণে ঢুকাইছিলে, গতিকে যদি বিচাৰে চৰকাৰক আমি দি দিম। এই চুৱেটাৰ, চাৰ্ট, এটা হাফ চুৱেটাৰ এটা আছে, ফুল চুৱেটাৰ এটা আছে, টুপি এটা আছে, আৰু হেৰিটো চাৰ্টটো আছে। বোধহয় লং পেণ্টটো আৰু জোতাযোৰ নাপালোঁ। বোধহয় হস্পিটেলতে কিবা হ'ল নেকি, নাইকিয়া হ'ল। আন্দোলনৰ পাছৰ সময়ছোৱাৰে পৰা এতিয়াৰ ৰাজনৈতিক পৰিৱেশ সন্দৰ্ভতো নিজা দৃষ্টিভংগী ব্যক্ত কৰিছে দীপকনাথে। মানে স্মাৰক এটা বনাইছে, বহুত ডাঙৰকৈ বনাইছে, দেখি ভাল লাগিছে টিভিত। সেইটোৰ কৰিছে, বহুত কোটি টকা খৰচা কৰি কৰিছে। কিন্তু আচলতে মূল কথাটোত আমি গুৰুত্ব দিয়া নাই। গুৰুত্ব দিয়া এইকাৰণে দিয়া নাই বুলি কৈছোঁ, অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত 1 পইচাও কাম কৰা নাই। এতিয়া মই যি দেখিছোঁ আজি অত বছৰে, মানে অসম চুক্তিৰ ৰূপায়ণটো নহয়, লগতে বিদেশী নাগৰিকো অসমৰ পৰা মানে খেদোৱাৰ ৰাস্তা দেখা নাই, চৰকাৰৰ ফালৰ পৰাই হওক, সংগঠনৰ ফালৰ পৰাই হওক। কিন্তু মই এতিয়া সামান্য পৰামৰ্শ দিব বিচাৰিছোঁ যে ভাৰতৰ ভিতৰত অসমৰ ভাৰতীয় মানুহখিনি
ভাৰতীয় হৈ থাকিবৰ কাৰণে ভাৰতীয় সকলো নাগৰিককে এখন প্ৰমাণ পত্ৰ দিয়াটো উচিত। সেইটো ভিত্তি বছৰ হ'ব 51 চন আৰু 52 চন। 51 চনৰ NRC, 52 চনৰ ভোটাৰ তালিকা। কাৰণ অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত সকলোৱে মানে হেমাহি কৰিলে। চৰকাৰ প্ৰফুল্ল চৰকাৰ গ'ল, তৰুণ গগৈ চৰকাৰ গ'ল, হিতেশ শইকীয়া চৰকাৰ গ'ল, কোনোৱে মানে এক্সিকিউট কৰিব নোৱাৰিলে। গতিকে সেইটোৱে মোৰ পৰামৰ্শ, সেইটো কৰিলেই মোৰ মতে মানে আমাৰ কাৰণে ভাল হ'ব বুলি ভাবিছোঁ। কাৰণ বিদেশী নাগৰিক খেদোৱাৰ কোনো প্ৰচেছ নাই। খেদাইছে কোনোবা, এতিয়া বিজেপি সংগঠনে মুছলমানক খেদাইছে, বঙালী মানুহকখিনি আদৰিছে, হিন্দুখিনি আদৰিছে। কিন্তু আমি সেইটো নিবিচাৰোঁ। আমি বিচাৰোঁ যে ভাৰতীয় নাগৰিক ভাৰতীয় নাগৰিক, ভাৰতীয় নাগৰিক কোৱালিফিকেশ্যন দিয়াই আছে।